হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? হয়তো সকলোৰে খবৰ ভালেই। ISLৰ নতুন এটা আপডেট লৈ আপোনালোকৰ সকলোৰে আগত এটা ভিডিঅ' লৈ আনিছোঁ। নৰ্থ ইষ্ট ইউনাইটেড FCয়ে তেওঁলোকৰ 21 নম্বৰখন মেটচ জামছেদপুৰৰ হোম গ্ৰাউণ্ডত খেলিবলৈ গৈ আছে। হয়, ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখে নৰ্থ ইষ্ট ইউনাইটেডে সন্মুখীন হ'ব জামছেদপুৰ FCৰ লগত। পুৰণি মেটচখনত জামছেদপুৰক 5-0 ব্যৱধানত নৰ্থ ইষ্ট ইউনাইটেড FCয়ে হৰুৱাই এতিয়া জামছেদপুৰৰ নিজৰ হোম গ্ৰাউণ্ডত সন্মুখীন হ'ব নৰ্থ ইষ্ট ইউনাইটেড FC। দুৰ্ভাগ্যবশত নৰ্থ ইষ্ট ইউনাইটেড FCৰ যোৱা মেটচখনত মুম্বাই FCৰ লগত 2-0 ব্যৱধানত নৰ্থ ইষ্ট ইউনাইটেডে পৰাস্ত হৈছিল, যাৰ বাবে নৰ্থ ইষ্ট ইউনাইটেডে ISLৰ টেবুলত 5ম স্থানত অৱতৰণ কৰিছিল। এইটো আমাৰ নৰ্থ ইষ্ট ইউনাইটেড FCৰ ফেন্সসকলৰ কাৰণে বহুতেই এটা দুখৰ খবৰ। তাতকৈ এটা দুখৰ খবৰ যে নৰ্থ ইষ্ট ইউনাইটেড FCৰ জিথিন আৰু মাকাৰ্টন তো 4খন য়েল্লো কাৰ্ডৰ কাৰণে 2জন প্লেয়াৰ তেওঁলোক ছাছপেণ্ড থাকিব। মাকাৰ্টন আৰু জিথিন MS খেলত নৰ্থ ইষ্ট জামছেদপুৰৰ লগত যিখন মেটচ আছে সেইখন মেটচত মাকাৰ্টন আৰু জিথিন খেলিবলৈ নোৱাৰিব। মুম্বাই চিটি FCৰ লগত যিখন মেটচ চলিছিলে সেই মেটচখনত সকলোৱে নিজৰ 100% দিছিলে যদিও গ'ল অহা নাছিলে। ফাইনেল থাৰ্ডত যিটো টাচ আছিলে ন, সেই টাচটো অহা নাছিলে, যাৰ বাবে আলাদিন আজাৰিয়া বিমুখ হৈছিলে আৰু এটা গুৰমিত সিৰে এটা হাতত লাগি টাচ লাগি লাষ্ট মোমেণ্টছত এটা মুম্বাই চিটি FCৰ চাংতেই এটা গ'ল মাৰি দিছিলে, তাৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড FC মুম্বাই চিটিৰ লগত পৰাস্ত হ'ল। এতিয়া চাবলৈ ইণ্টাৰেষ্টিং কথা হ'ব যে নৰ্থ ইষ্ট ইউনাইটেডে টপ 6ত কোৱালিফাই কৰিবনে নাই। নৰ্থ ইষ্ট ইউনাইটেড FCৰ আৰু মাত্ৰ 4খন মেটচ আছে। 4খন মেটচৰ ভিতৰত প্ৰথমখন আছে জামছেদপুৰৰ সৈতে, দ্বিতীয়খন আছে বেংগলোৰ FCৰ সৈতে আৰু তৃতীয়খন আছে ইষ্ট বেংগলৰ সৈতে। চ' টোটেল 4খন মেটচ আছে আৰু এই মেটচখনত চাবলগীয়া বিষয় এইটোৱেই যে নৰ্থ ইষ্ট ইউনাইটেড FC কেইখন মেটচ জিকিব আৰু ফাইনেল টপ 6ত কোৱালিফাই কৰিবনে নাই। চ' নৰ্থ ইষ্ট ইউনাইটেড FCৰ ফেন হিচাপে আপোনালোকে নিজৰ থটটো শ্বেয়াৰ কৰিব। আৰু যদি আমি জামছেদপুৰ FC আৰু নৰ্থ ইষ্ট ইউনাইটেড FCৰ যদি মেটচ প্ৰিভিউ আমি দিবলৈ যাওঁ, তেনেহ'লে মোৰ মতে নৰ্থ ইষ্ট ইউনাইটেড FCৰ যিটো ফৰ্ম ন, তো এৱে মেটচত বহুত খাতাৰনাক ফৰ্ম এটাত চলি আছে নৰ্থ ইষ্ট ইউনাইটেড FC। আৰু জামছেদপুৰো নিজৰ প্লে গ্ৰাউণ্ডত কেতিয়াও মানে হাৰোৱাটো অসম্ভৱ কথা, মানে খাতাৰা খেলি আছে। জামছেদপুৰো এটা বহুত ভাল ফুটবল দল আৰু নৰ্থ ইষ্ট ইউনাইটেড FCও ইমান মানে ফাইনেল থাৰ্ডৰ গ'ল নাহিলেও এটা ধুনীয়া খেলি আছে, এটা ধুনীয়া ফৰ্মত। গতিকে মোৰ কাৰণে এইখন মেটচ সম্ভৱতঃ ড্ৰ হ'বলৈ গৈ আছে। নৰ্থ ইষ্ট ইউনাইটেড FCৰ 2 আৰু জামছেদপুৰ FCৰ 2 গ'লৰ ব্যৱধানত দুইটা টিমৰে মাজত ড্ৰ হ'বলৈ বেছি চান্স আছে মই ভাবিছোঁ। গতিকে আপোনালোকে নিজৰ থট শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেওঁলোকক ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকে যেতিয়া ছাবস্ক্ৰাইব কৰে ন, মন বহুত সুকুন মিলতা है। থেংক ইউ গাইজ।